My dear viewers and learners, welcome, namaskar. Class 6 English Rainbow 1 new book lesson 1 Afternoon on a Hill. ইয়াত দিছে প্ৰথমে look at the pictures. ছবিবোৰ চাব কৈছে. Which one have you seen in real life? এটা তোমালোকৰ ৰিয়েল লাইফত এই যে ছবিবোৰ দেখিছা কোনটো তোমালোকে নিজে দেখিছা বাৰু? Put a tick in the circles. Circle দিছে যেটো তোমালোকে নিজে ৰিয়েল লাইফত দেখিছা যিকেইটা এইকেইটাত ৰাইট চিন দি দিব লাগিব. এতিয়া তোমালোকে এই ছবিটো চোৱা. Look at this picture. Can you say what is this? A sea. Sea মানে সাগৰ. This one hill, পাহাৰ. This one a desert. Desert মানে কি? মৰুভূমি. This one river, মানে নদী বা নৈ. Cloud, ডাৱৰ বা মেঘ. This one a cliff. Cliff means থিয় পাহাৰ. এই পাহাৰ সাগৰ বা নৈৰ কাষত যে থিয় থাকে যে ওখ ঠাই এইটো কি বুলি কয়? ক্লিপ. My dear students, এতিয়া আমি কবিতাটো আমি আবৃত্তি কৰিম, ৰিচাইট কৰিম. ইয়াত দিছে let's recite the poem. Afternoon on a hill. I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. লিখিছিলে এডানা সেন্ড ভিনিসেন মিলি. My dear students, এতিয়া তোমালোকে মোৰ লগে পঢ়াচোন. Afternoon on a hill. I will be the gladdest thing under the sun. I will toss 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. My dear students, এটা কবিতাটোৰ অৰ্থটো আমি অসমীয়া জানিলো. আফটাৰনুন অন এ হিল. আফটাৰনুন অন এ হিল মানে আবেলি হিলৰ ওপৰত মানে পাহাৰৰ ওপৰত. কবিয়ে আবেলিত পাহাৰৰ ওপৰত আছিল. I will be the gladdest thing under the sun. মানে কি কৈছে? গ্লেডেষ্ট. গ্লেডেষ্ট মানে হেপিয়েষ্ট. কবিয়ে কৈছে যে তেওঁ কি হ'ব? খুবেই হেপিয়েষ্ট হ'ব, খুবেই আনন্দত হ'ব যেতিয়া কবিয়ে কি কৰিব? এটা পাহাৰৰ ৰ'দৰ তলত থাকিব. তেতিয়া কি হ'ব? তেওঁ খুবেই আটাইতকৈ সুখী হ'ব. আণ্ডাৰ দ্য ছান ৰ'দৰ তলত থাকিব তেতিয়া কবিয়ে কি হ'ব? খুবেই গ্লেডেষ্ট হ'ব. গ্লেডেষ্ট মানে হেপিয়েষ্ট হ'ব. I will toss 100 flowers and not pick one. কবিয়ে কৈছে যে তেওঁ কি কৰিব? স্পৰ্শ কৰিব, মানে যিমান ফুল পাল থাকিব এই ফুলবিলাক কি কৰিব? স্পৰ্শ কৰিব, কিন্তু এটাও নিচিঙে. নট পিক ওৱান, এটাও নিচিঙে. কাৰণে কবি আছিলে প্ৰকৃতিপ্ৰেমী. তেওঁ টাচ কৰিব ফুলবোৰ, কিন্তু এটাও নিচিঙে. তাৰপিছত আই উইল লুক এট ক্লিফছ এণ্ড ক্লাউডছ. কবি কৈছে তেওঁ আৰু কি চাব? তেওঁ চাব শান্ত চকুৰে তেওঁৰ হিল আৰু কি চাব? ডাৱৰবোৰ চাব. উইথ কুৱেট আইজ. আই উইল লুক এট ক্লিফছ এণ্ড ক্লাউডছ উইথ কুৱেট আইজ মানে শান্ত চকুৰে তেওঁ কি চাব? পাহাৰ চাব, থিয় পাহাৰ, আৰু কি চাব? ডাৱৰ চাব. ৱাচ দ্য উইণ্ড ব্লো ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ. আৰু তেওঁ কি চাব? তেওঁ কি পৰ্যবেক্ষণ কৰিব বা চাব? নিৰীক্ষণ কৰিব যে বতাহজাকে কিদৰে ঘাঁহবিলাক কিদৰে ব্লো ডাউন কৰি দিয়ে. ব্লো ডাউন মানে কি? ঘাঁহবোৰ বেকা কৰি দিয়ে, আকৌ পুনৰাই
ঘাঁহবিলাক কিদৰে আকৌ ওপৰলৈ উঠে তাৰমানে বতাহে ঘাঁহবোৰ বেকা কৰি ঘাঁহবোৰ ওপৰলৈ কেনেকৈ উঠে সেইটো কবিয়ে নিৰীক্ষণ কৰিব বা চাব ৱাচ মানে চাব বা নিৰীক্ষণ কৰে এণ্ড হোৱেন লাইটছ বিগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন মানে যেতিয়া পোহৰ মানে যেতিয়া লাইটবিলাক মানে জ্বলিব টাউনৰ পৰা মানে জ্বলিব আৰম্ভ কৰিব মানে পোহৰ দিব যেতিয়া লাইটটো দেখি পাব আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন তেতিয়া কবিয়ে অনুমান কৰিব কোনটো তেওঁৰ ঠাইটো চিহ্নিত কৰিব মানে কবিয়ে কৈছে যে যেতিয়া চহৰৰ পৰা লাইটবোৰ ওলাবলৈ আৰম্ভ কৰিব বা জ্বলিব তেতিয়া তেওঁ কোনটো তেওঁ চিনাক্ত কৰিব এণ্ড দেন ষ্টাৰ্ট ডাউন তাৰপিছত তেওঁ কি কৰিব যাত্ৰা আৰম্ভ কৰিব মানে পিছে যাব তাৰমানে ঘৰলৈ গুচি যাব ষ্টুডেণ্টছ এই কবিতাটোত আমি কিছুমান ৱাৰ্ড পাইছোঁ যেনেকৈ আফটাৰনুন মানে আবেলি হিল মানে পাহাৰ টাচ মানে স্পৰ্শ কৰা বা চুই চোৱা পিক চিঙা বা ফল ফুল পাত আদি গছৰ পৰা এৰুৱাই অনা আমি কওঁ না পিক দ্য ফ্লাৱাৰ্ছ ক্লিপ মানে থিয় পাহাৰ বা সাগৰ এই যে দেখিছেনে ক্লিপ সাগৰৰ ওচৰত থিয় পাহাৰটো ক্লাউড মানে মেঘ বা ডাৱৰ কওঁ যে আকৌ মানে শান্ত ৱাচ মানে নিৰীক্ষণ কৰা বা চোৱা মাই ডিয়াৰ ষ্টুডেণ্টছ কবিতাটোৰ প্ৰথম ষ্টেঞ্জাৰটোৱে কি কৈছে দেট দ্য পয়েট উইল ক্লাইম এ হিল ইন দ্য আফটাৰনুন কবিয়ে আবেলি এটা পাহাৰৰ ওপৰত উঠিব এণ্ড এট দ্য টাইম শ্বি উইল বি ভেৰি হেপী আৰু তেতিয়া তেওঁ বৰ সুখী হ'ব বা আনন্দিত হ'ব এণ্ড শ্বি উইল চি এণ্ড টাচ দ্য ফ্লাৱাৰ্ছ ডেট আৰ ইন দ্য হিল যিবিলাক ফুলবোৰ যিবিলাক পাহাৰৰ ওপৰত থাকিব সেইবিলাক তেওঁ চাব আৰু স্পৰ্শ কৰিব বা চুই চাব বাট শ্বি উইল নট পিক এ ছিংগুল ওৱান তেওঁ কিন্তু এটা তাৰ পৰা নিচিঙে কবিতাটোত থকা দ্বিতীয় ষ্টেঞ্জাৰত কৈছে যে দ্য পয়েট উইল অলছ' লুক কুৱাইটলি এট ক্লিফছ এণ্ড ক্লাউডছ এণ্ড দ্য উইণ্ড বেণ্ডিং দ্য গ্ৰাছ এণ্ড ৰাইজ এগেইন দ্য নেক্সট মুমেণ্ট মানে কবিয়ে কি চাব কবিয়ে চাব যে খুব শান্ত চকুৰে চাব ক্লিপছ থিয় পাহাৰ ডাৱৰ আৰু কিদৰে ঘাঁহবোৰ বতাহজাকে কি কৰে বেণ্ড কৰি দিয়ে আকৌ আগৰ স্থানলৈ কিদৰে ঘাঁহবোৰ উঠি যায় আকৌ এটা তৃতীয় ষ্টেঞ্জাৰ বা শেষৰ ষ্টেঞ্জাৰত কৈছে দ্য লাইটছ উইল বিগিন টু শ্ব' আপ ফ্ৰম দ্য টাউন হোৱেন ইট গেটছ ডাৰ্ক যেতিয়া এন্ধাৰ হৈ আহিব তেতিয়া চহৰৰ লাইটবিলাক জ্বলি উঠিব পোহৰ দিব দ্য পয়েট উইল আইডেণ্টিফাই দ্য লাইট ডেট বিলংছ টু হাৰ প্লেচ এণ্ড ৰিটাৰ্ণ হোম আৰু কবিয়ে কোনটো তেওঁৰ ঠাইৰ পৰা পোহৰ আহিছে সেইটো চিনাক্ত কৰিব আৰু ঘৰলৈ উভতি যাব থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পয়েমটোৰ যিখিনি প্ৰশ্ন উত্তৰ থাকিব সেইখিনি বুজাবলৈ চেষ্টা কৰাব আৰু দিবলৈ চেষ্টা কৰাব কিপ ৱাচিং থেংক ইউ ছ' মাছ